গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেললৈ আপোনালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি 9 আগষ্ট 2026 দেওবাৰ। পঞ্জিকা অনুসৰি আজি শাওণ মাহৰ 23 তাৰিখ, কৃষ্ণপক্ষৰ একাদশী তিথি। আজিৰ দিনটো মৃগশিৰা নক্ষত্ৰ, ব্যাঘাত যোগ আৰু বালৱ কৰণৰ প্ৰভাৱ থাকিব। লগতে আজিৰ জন্ম ৰাশি হৈছে মিথুন ৰাশি। প্ৰিয় দৰ্শক, জ্যোতিষীয় গণনা অনুসৰি আজিৰ দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ, কিয়নো আজি চন্দ্ৰ আৰু মংগল মিথুন ৰাশিত অৱস্থান কৰিছে, আনহাতে সূৰ্য, বুধ আৰু বৃহস্পতি কৰ্কট ৰাশিত অৱস্থান কৰি আছে। শুক্ৰ গ্ৰহ কন্যা ৰাশিত আৰু শনি গ্ৰহ মীন ৰাশিত অৱস্থান কৰিছে। বিশেষকৈ আজি মিথুন ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে গঢ় লৈ উঠা বিশেষ গ্ৰহীয় সংযোগে বহু ৰাশিৰ জীৱনত নতুন ধৰণৰ প্ৰভাৱ পেলাব পাৰে। একে সময়তে কৰ্কট ৰাশিত সূৰ্য, বুধ আৰু বৃহস্পতিৰ সংযোগে বুধাদিত্য ৰাজযোগ আৰু হংস ৰাজযোগৰ প্ৰভাৱ সৃষ্টি কৰিছে। এই গ্ৰহীয় পৰিৱেশ কিছুমান ৰাশিৰ বাবে ধন সম্পদ, কৰ্মক্ষেত্ৰ, ব্যৱসায়, পৰিয়াল আৰু ভাগ্যৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তনৰ ইংগিত দিব পাৰে। আজি দেওবাৰ হোৱাৰ বাবে সূৰ্যদেৱৰ আশীৰ্বাদ লাভৰ বাবেও দিনটো বিশেষ বুলি গণ্য কৰিব পাৰি। যিসকল জাতক জাতিকা দীৰ্ঘদিন ধৰি কোনো কামত বাধা, আৰ্থিক সমস্যা, মানসিক অশান্তি বা সফলতাৰ অপেক্ষাত আছিল, তেওঁলোকৰ বাবে আজিৰ দিনটোৱে নতুন আশা কঢ়িয়াই আনিব পাৰে। কিন্তু মনত ৰাখিব, সকলো ৰাশিৰ বাবে আজিৰ দিনটো একে ধৰণৰ নহ'ব। কোনো ৰাশিৰ বাবে আহিব পাৰে ধন লাভৰ সুযোগ, কোনো ৰাশিৰ বাবে চাকৰি, ব্যৱসায়ত উন্নতি, আন কোনো ৰাশিৰ বাবে সম্পৰ্ক আৰু পাৰিবাৰিক সুখৰ সম্ভাৱনা। আকৌ কিছুমান ৰাশিৰ জাতক জাতিকাই আজি নিজৰ সিদ্ধান্ত আৰু খৰচৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। তেন্তে 9 আগষ্ট 2026 দেওবাৰৰ আজিৰ ৰাশিফল, কোন কোন ৰাশিৰ ভাগ্য উজ্বলি উঠিব, কোন ৰাশিয়ে লাভ কৰিব ধন সম্পদৰ শুভ সংবাদ, কাৰ কৰ্মক্ষেত্ৰত আহিব নতুন সুযোগ আৰু কোন ৰাশিৰ জাতক জাতিকাই আজি সাৱধানতা অৱলম্বন কৰিব লাগিব, সকলো কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে প্ৰজ্ঞান ইউনিভাৰ্ছৰ সৈতে সংযুক্ত হৈছে, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ চিহ্নটো অন কৰি দিব। লগতে ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু আপোনাৰ ৰাশি কমেণ্টত জনাব। গতিকে বলক কোনো পলম নকৰাকৈ আৰম্ভ কৰোঁ 9 আগষ্ট 2026 দেওবাৰৰ আজিৰ দৈনিক ৰাশিফল। প্ৰিয় দৰ্শক, প্ৰথমতে আহোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো মুঠতে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। বিশেষকৈ কৰ্মক্ষেত্ৰ আৰু আৰ্থিক বিষয়ত আজি আপুনি নতুন কিছুমান সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলে বহুদিন ধৰি কোনো কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰি আহিছে, সেই কামত আজি আগবঢ়াৰ পথ মুকলি হ'ব পাৰে। চাকৰি কৰা জাতক জাতিকাসকলৰ বাবে আজি কৰ্মক্ষেত্ৰ দায়িত্ব বৃদ্ধি পাব পাৰে। ওপৰৱালাৰ পৰা আপোনাৰ কামৰ প্ৰশংসা লাভ কৰাৰ সম্ভাৱনাও আছে। কোনো গুৰুত্বপূৰ্ণ কাম আপোনাৰ হাতত অৰ্পণ কৰিলে আত্মবিশ্বাসেৰে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আজি আপোনাৰ পৰিশ্ৰমে ভৱিষ্যতে ভাল ফল দিয়াৰ সম্ভাৱনা আছে। ব্যৱসায় কৰা মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও দিনটো শুভ হ'ব পাৰে। বিশেষকৈ পুৰণি গ্ৰাহক বা চিনাকি ব্যক্তিৰ জৰিয়তে নতুন ব্যৱসায়িক সুযোগ আহিব পাৰে। কিন্তু কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰি লোৱাটো উচিত। আৰ্থিক দিশৰ পৰা আজি হঠাতে কোনো লাভৰ সুযোগ আহিব পাৰে। পুৰণি ধন ঘূৰাই পোৱাৰ সম্ভাৱনাও আছে, কিন্তু একে সময়তে অতিৰিক্ত খৰচৰ পৰা নিজকে আঁতৰাই ৰাখক। আজি হাতলৈ ধন অহাৰ লগতে অনাৱশ্যক খৰচো বৃদ্ধি পাব পাৰে। পাৰিবাৰিক জীৱনত আজি আপোনাৰ উপস্থিতিয়ে পৰিয়ালৰ সদস্যসকলক আনন্দ দিব। ঘৰৰ কোনো সদস্যৰ পৰা শুভ সংবাদ লাভ কৰিব পাৰে। দাম্পত্য জীৱনত সৰু সুৰা ভুল বুজাবুজি থাকিলে কথা পাতি সমাধান কৰাটো চেষ্টা কৰক। খংগত কোনো কঠোৰ কথা কোৱাৰ পৰা বিৰত থাকক। প্ৰেমৰ ক্ষেত্ৰত আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মোটামুটি অনুকূল। আপোনাৰ মনৰ কথা প্ৰিয় ব্যক্তিৰ সৈতে ভাগ বতৰা কৰিলে সম্পৰ্ক অধিক গভীৰ হ'ব পাৰে। অবিবাহিতসকলৰ জীৱনলৈ নতুন কোনো ব্যক্তিৰ আগমন ঘটাৰ সম্ভাৱনাও থাকিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিশেষ সাৱধানতা প্ৰয়োজন। অতিমাত্ৰা কামৰ চাপ নল'ব। সময়মতে খাদ্য গ্ৰহণ কৰক আৰু পৰ্যাপ্ত বিশ্ৰাম লওক। মানসিক চাপ কমাবলৈ কিছু সময় শান্তভাৱে কটোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। আৰু আজি সূৰ্যদেৱৰ কৃপা লাভৰ বাবে ৰাতিপুৱা সূৰ্যলৈ পানী অৰ্পণ কৰি ওম সূৰ্যায় নমঃ মন্ত্ৰ জপ কৰিব পাৰে। বিশ্বাস আৰু ভক্তিৰে কৰা এই সাধনাই আপোনাৰ মনত ইতিবাচক শক্তি বৃদ্ধি কৰিব পাৰে। সামগ্ৰিকভাৱে চালে মেঘ ৰাশিৰ বাবে আজি কৰ্ম, অৰ্থ আৰু নতুন সুযোগৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ দিন। মাত্ৰ খৰখেদাকৈ সিদ্ধান্ত নলৈ ধৈৰ্য আৰু বুদ্ধিৰে আগবাঢ়ক। শুভ ৰং ৰঙা, শুভ সংখ্যা 9। খংগত আজি আপুনি সিদ্ধান্ত নল'ব আৰু সুযোগ আহিলে আত্মবিশ্বাসেৰে আগবাঢ়ক।
প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মিশ্ৰিত যদিও বহু ক্ষেত্ৰত শুভ ফলদায়ক হ'ব পাৰে। বিশেষকৈ কৰ্মক্ষেত্ৰ, আৰ্থিক বিষয় আৰু পাৰিবাৰিক সম্পৰ্কৰ ক্ষেত্ৰত আজি কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ইংগিত পোৱা গৈছে। চাকৰি কৰা জাতক জাতিকাসকলে আজি নিজৰ কামৰ প্ৰতি অলপ বেছি মনোযোগ দিব লাগিব। কৰ্মক্ষেত্ৰত আপোনাৰ ওপৰত নতুন দায়িত্ব আহিব পাৰে। প্ৰথমতে কামৰ বোজা বেছি যেন লাগিলেও এই দায়িত্বই ভৱিষ্যতে আপোনাৰ উন্নতিৰ পথ মুকলি কৰিব পাৰে। কোনো সহকৰ্মীৰ সৈতে মতানৈক্য হ'লে তৰ্কত নোযোৱাই ভাল। ব্যৱসায় কৰা বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি পুৰণি যোগাযোগৰ পৰা লাভজনক সুযোগ আহিব পাৰে। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেওঁলোকে আজি পৰিকল্পনা আৰু প্ৰস্তুতিৰ কাম আগবঢ়াব পাৰে। অৱশ্যে অতিৰিক্ত আশ্বাসত বিশ্বাস কৰি তৎক্ষণাত ডাঙৰ ধনৰ বিনিয়োগ নকৰিব। আৰ্থিক দিশত আজি সাৱধানতা হোৱা প্ৰয়োজন। আপোনাৰ হাতলৈ ধন আহিব পাৰে, কিন্তু একে সময়তে পৰিয়াল বা ব্যক্তিগত প্ৰয়োজনত কিছু অতিৰিক্ত খৰচ হ'ব পাৰে। বিশেষকৈ অপ্ৰয়োজনীয় বস্তু কিনাৰ ক্ষেত্ৰত আজি অলপ নিয়ন্ত্ৰণ ৰাখক। পুৰণি কোনো ধন লাভ কৰাৰ সম্ভাৱনাও থাকিব পাৰে। পাৰিবাৰিক জীৱনত আজি আপোনাৰ বাবে সুখৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ পৰা গুৰুত্বপূৰ্ণ সংবাদ লাভ কৰিব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব। তেওঁলোকৰ আশীৰ্বাদ লৈ কোনো নতুন কাম আৰম্ভ কৰিলে মনোবল বৃদ্ধি পাব। দাম্পত্য জীৱনত আজি সংগীৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ পাব। অৱশ্যে সৰু কথালৈ সন্দেহ বা ভুল বুজাবুজিৰ সৃষ্টি হ'বলৈ নিদিব। আপোনাৰ মনৰ কথা শান্তভাৱে প্ৰকাশ কৰিলে সম্পৰ্ক অধিক মজবুত হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি দিনটো মোটামুটি অনুকূল। অবিবাহিতসকলৰ বাবে কোনো পুৰণি চিনাকি ব্যক্তিৰ সৈতে পুনৰ যোগাযোগ স্থাপন হ'ব পাৰে। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকে সংগীৰ অনুভূতিক গুৰুত্ব দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি খাদ্য অভ্যাসৰ প্ৰতি বিশেষ মনোযোগ দিয়ক। অত্যাধিক তেল, মছলা বা অনিয়মিত খাদ্য গ্ৰহণে অস্বস্তি সৃষ্টি কৰিব পাৰে। লগতে পৰ্যাপ্ত পানী খাব আৰু দৈনন্দিন কামৰ মাজত অলপ বিশ্ৰাম ল'ব। আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে শুক্ৰ গ্ৰহৰ কৃপা লাভৰ বাবে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব পাৰে আৰু কোনো দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক খাদ্য অনুসৰি সহায় কৰিব পাৰে। সামগ্ৰিকভাৱে আজি বৃষ ৰাশিৰ বাবে ধৈৰ্য, পৰিকল্পনা আৰু সংযমে সফলতা কঢ়িয়াই আনিব। হঠাতে সিদ্ধান্ত নলৈ নিজৰ লক্ষ্যৰ ওপৰত মনোযোগ ৰাখিলে আগন্তুক দিনত ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। শুভ ৰং বগা, শুভ সংখ্যা 6। আজি আপুনি ধনৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় খৰচ এৰাই চলক আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি বিশেষ গুৰুত্বপূৰ্ণ দিন, কিয়নো আজি চন্দ্ৰ আৰু মংগল দুয়োটা মিথুন ৰাশিত অৱস্থান কৰিছে। ফলত আপোনাৰ চিন্তা, ভাৱনা, আত্মবিশ্বাস, সিদ্ধান্ত গ্ৰহণ আৰু কৰ্মশক্তিক যথেষ্ট পৰিৱৰ্তন দেখা দিব পাৰে। আজি আপুনি বহুদিন ধৰি মনত লৈ থকা কোনো কাম সম্পূৰ্ণ কৰাৰ বাবে নতুন উদ্যম লাভ কৰিব পাৰে। আপোনাৰ কথা কোৱাৰ ধৰণ, বুদ্ধিমত্তাই আনৰ ওপৰত প্ৰভাৱ পেলাব। কোনো গুৰুত্বপূৰ্ণ আলোচনা বা বৈঠক থাকিলে নিজৰ মতামত স্পষ্টভাৱে প্ৰকাশ কৰক। চাকৰি কৰা জাতক জাতিকাসকলৰ বাবে আজি নতুন দায়িত্ব বা নতুন সুযোগ আহিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ মূল্যায়ন হোৱাৰ সম্ভাৱনা আছে। কোনো ঊৰ্ধ্বতন বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ কথা পাতিবলগীয়া হ'লে আত্মবিশ্বাসেৰে কথা কওক। আপোনাৰ কোনো পুৰণি পৰিশ্ৰমৰ ফল আজি লাভ কৰাৰ ইংগিতো দেখা গৈছে। ব্যৱসায়ীসকলৰ বাবে দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ। নতুন গ্ৰাহক, নতুন যোগাযোগ অথবা নতুন চুক্তিৰ সুযোগ আহিব পাৰে। বিশেষকৈ যোগাযোগ আৰু অনলাইন সম্পৰ্কীয় কামৰ সৈতে জড়িতসকলে লাভ পাব পাৰে। কিন্তু মংগলৰ প্ৰভাৱৰ বাবে খৰখেদাকৈ কোনো চুক্তিত স্বাক্ষৰ নকৰিব। প্ৰতিটো চৰ্ত ভালদৰে পঢ়ি লোৱা পিছতহে সিদ্ধান্ত লওক। আৰ্থিক ক্ষেত্ৰত আজি নতুন লাভৰ সম্ভাৱনা থাকিব পাৰে। পুৰণি কোনো পাওনা ধন ঘূৰি আহিব পাৰে অথবা অতিৰিক্ত উপাৰ্জনৰ পথ বিচাৰি পাব পাৰে। কিন্তু হঠাতে খৰচ কৰাৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে। সেয়েহে ধন হাতলৈ অহাৰ লগে লগে অপ্ৰয়োজনীয় খৰচ নকৰিব। পাৰিবাৰিক জীৱনত আজি আপোনাৰ কথাত যথেষ্ট গুৰুত্ব থাকিব। পৰিয়ালৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনাৰ মতামত বিচৰা হ'ব পাৰে। অৱশ্যে চন্দ্ৰ মংগলৰ প্ৰভাৱত খং অলপ বেছি হ'ব পাৰে। সৰু কথাত উত্তেজিত হৈ পৰিয়ালৰ সদস্যক কঠোৰ কথা নক'ব। দাম্পত্য জীৱনত আজি সংগীৰ সৈতে কিছু গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। নিজৰ মত জাপি নিদি সংগীৰ কথা মন দি শুনক, তেতিয়াহে সম্পৰ্কত অধিক বুজাবুজি বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নতুন অনুভূতিৰ সৃষ্টি হ'ব পাৰে। অবিবাহিতসকলৰ জীৱনত কোনো নতুন ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। যিসকল ইতিমধ্যে সম্পৰ্কত আছে তেওঁলোকে সংগীৰ সৈতে ভৱিষ্যত সম্পৰ্কে আলোচনা কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিশেষকৈ মানসিক চাপ, অস্থিৰতা আৰু খৰখেদা এৰাই চলিব লাগিব। অত্যধিক কামৰ মাজত বিশ্ৰাম ল'বলৈ নাপাহৰিব। বাহিৰত থাকিলে সাৱধানে চলাচল কৰক আৰু খং বা উত্তেজনাৰ সময়ত কোনো সিদ্ধান্ত নল'ব।
আজি মিথুন ৰাশিৰ বাবে অত্যাধিক আধ্যাত্মিক দিশতো গুৰুত্বপূৰ্ণ। শিৱৰ কৃপা লাভৰ উদ্দেশ্যে ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব পাৰে। সম্ভৱ হলে শিৱলিংগত পানী অৰ্পণ কৰি মন শান্ত ৰাখিবলৈ চেষ্টা কৰক। সামগ্ৰিকভাৱে আজি মিথুন ৰাশিৰ বাবে নতুন সুযোগ, কৰ্মশক্তি আৰু আত্মবিশ্বাস বৃদ্ধিৰ দিন। মাত্ৰ খং, অহংকাৰ আৰু খৰখেদা নিয়ন্ত্ৰণ কৰিব পাৰিলে আজিৰ দিনটো শুভ শক্তিক আপুনি নিজৰ পক্ষত ব্যৱহাৰ কৰিব পাৰিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। আজি আপুনি খৰখেদাকৈ সিদ্ধান্ত নল'ব আৰু কথোপকথনত সংযম বজাই ৰাখক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু সম্ভাৱনাময় হ'ব পাৰে, কিয়নো আজি আপোনাৰ ৰাশিত সূৰ্য, বুধ আৰু বৃহস্পতি একেলগে অৱস্থান কৰিছে। এই গ্ৰহীয় সংযোগৰ ফলত আত্মবিশ্বাস, জ্ঞান, বুদ্ধিমত্তা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি পাব পাৰে। বিশেষকৈ বুধ আৰু সূৰ্যৰ সংযোগে বুধাদিত্য ৰাজযোগৰ প্ৰভাৱ আৰু বৃহস্পতিৰ উপস্থিতিয়ে শুভ শক্তি বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। সেয়েহে যিসকল কৰ্কট ৰাশিৰ জাতক জাতিকাই বহুদিন ধৰি কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে অপেক্ষা কৰি আছে, তেওঁলোকৰ বাবে আজি নতুন পথ মুকলি হ'ব পাৰে। চাকৰি কৰা জাতক জাতিকাসকলৰ বাবে আজি কৰ্মক্ষেত্ৰৰ সুনাম বৃদ্ধি পাব পাৰে। আপোনাৰ কামত প্ৰশংসা হোৱাৰ লগতে কোনো নতুন দায়িত্ব বা গুৰুত্বপূৰ্ণ পদৰ সুযোগ লাভ কৰিব পাৰে। ঊৰ্ধ্বতন বিষয়াসকলৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হ'ব পাৰে। চাকৰি সলনি কৰাৰ কথা ভাবি থকা জাতক জাতিকাসকলেও আজি নতুন সুযোগৰ সন্ধান পাব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো যথেষ্ট শুভ। নতুন গ্ৰাহক, নতুন যোগাযোগ বা কোনো লাভজনক চুক্তিৰ সুযোগ আহিব পাৰে। বিশেষকৈ যিসকল জাতক জাতিকাই শিক্ষা, পৰামৰ্শ, যোগাযোগ, অনলাইন কাম অথবা জ্ঞানভিত্তিক ব্যৱসায়ৰ সৈতে জড়িত, তেওঁলোকৰ বাবে দিনটো বিশেষভাৱে লাভজনক হ'ব পাৰে। আৰ্থিক দিশৰ পৰা আজি ভাল সংবাদ লাভ কৰাৰ সম্ভাৱনা আছে। উপাৰ্জনৰ নতুন পথ মুকলি হ'ব পাৰে অথবা পুৰণি কোনো বিনিয়োগৰ পৰা লাভ পাব পাৰে। কোনো ব্যক্তিৰ পৰা ধন লাভৰ সম্ভাৱনাও আছে, কিন্তু বৃহৎ ধনৰ সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো বুদ্ধিমান কাম হ'ব। পাৰিবাৰিক জীৱনত আজিৰ সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ সফলতা বা শুভ সংবাদে আপোনাৰ মন আনন্দিত কৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিব পাৰে। বহুদিন ধৰি চলি থকা কোনো পাৰিবাৰিক সমস্যা আলোচনা কৰি সমাধান কৰাৰ সুযোগ আহিব পাৰে। দাম্পত্য জীৱনত আজি সংগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰাৰ সম্ভাৱনাও আছে। আপোনালোক দুয়োৰে মাজত বুজাবুজি বৃদ্ধি পাব। যদি কোনো ভুল বুজাবুজি চলি আছিল, তেন্তে আজি কথা পাতি সেই সমস্যা দূৰ কৰাৰ বাবে উপযুক্ত সময়। প্ৰেমৰ ক্ষেত্ৰতো আজি দিনটো শুভ। অবিবাহিতসকলৰ বাবে বিবাহ বা নতুন সম্পৰ্কৰ ক্ষেত্ৰত কোনো শুভ সংবাদ আহিব পাৰে। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ সম্পৰ্ক অধিক গভীৰ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিশেষ ডাঙৰ সমস্যা দেখা নিদিলেও নিজৰ দৈনন্দিন জীৱনশৈলীৰ প্ৰতি মনোযোগ দিয়ক। অতিমাত্ৰা চিন্তা নকৰিব আৰু সময়মতে বিশ্ৰাম লওক। মানসিক শান্তিৰ বাবে কিছু সময় প্ৰাৰ্থনা, ধ্যান বা আধ্যাত্মিক কামত ব্যয় কৰিব পাৰে। আজি বৃহস্পতিৰ শুভ প্ৰভাৱ শক্তিশালী কৰিবলৈ হালধীয়া বস্তু দান কৰা, কোনো প্ৰয়োজনীয় ব্যক্তিক খাদ্য অনুসৰি সহায় কৰা শুভ বুলি গণ্য কৰা হয়। লগতে সূৰ্যদেৱক পানী অৰ্পণ কৰি নিজৰ মনৰ ইচ্ছা প্ৰকাশ কৰিব পাৰে। সামগ্ৰিকভাৱে কৰ্কট ৰাশিৰ বাবে আজি উন্নতি, সন্মান, ধন লাভ আৰু নতুন সুযোগৰ এক শক্তিশালী দিন। গ্ৰহৰ শুভ প্ৰভাৱক সঠিকভাৱে ব্যৱহাৰ কৰি আপুনি নিজৰ ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা 2। আজি আপুনি আত্মবিশ্বাস ৰাখক, জ্ঞানী লোকৰ পৰামৰ্শ গ্ৰহণ কৰক আৰু নতুন সুযোগ অৱহেলা নকৰিব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আশা আৰু নতুন সম্ভাৱনাৰে ভৰা হ'ব পাৰে। সূৰ্য কৰ্কট ৰাশিত অৱস্থান কৰাৰ বাবে আজি আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানত সূৰ্যৰ প্ৰভাৱ পৰিব। ফলত একে সময়তে ব্যয়, মানসিক চিন্তা আৰু দূৰযাত্ৰাৰ বিষয় আহিব পাৰে। কিন্তু সঠিক পৰিকল্পনাৰে এইবোৰক সুযোগলৈ পৰিণত কৰিব পাৰিব। চাকৰি কৰা জাতক জাতিকাসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা দিব পাৰে। আপুনি কৰা কামৰ ফল তৎক্ষণাৎ নাপালেও চিন্তা নকৰিব। পুৰণি পৰিশ্ৰমৰ ফল লাহে লাহে লাভ কৰাৰ সম্ভাৱনা আছে। ঊৰ্ধ্বতন বিষয়াৰ সৈতে কথা পাতোতে আত্মবিশ্বাস হওক, কিন্তু অহংকাৰৰ পৰা আঁতৰি থাকক। ব্যৱসায়িকসকলৰ বাবে আজি নতুন যোগাযোগ সৃষ্টি হ'ব পাৰে। বিশেষকৈ দূৰৰ ঠাইৰ কোনো ব্যক্তি বা অনলাইন মাধ্যমৰ জৰিয়তে নতুন কামৰ সুযোগ লাভ কৰিব পাৰে। পুৰণি গ্ৰাহকৰ সৈতে পুনৰ যোগাযোগ হোৱাৰ সম্ভাৱনা। অৱশ্যে আজি কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে লাভ লোকচান ভালদৰে বিচাৰ কৰক। আৰ্থিক ক্ষেত্ৰত আজি কিছু অতিৰিক্ত ব্যয় হ'ব পাৰে। ঘৰ, ভ্ৰমণ, স্বাস্থ্য বা ব্যক্তিগত প্ৰয়োজনৰ বাবে ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। সেয়েহে আজি বাজেটৰ বাহিৰত গৈ খৰচ নকৰিব। অৰ্থাৎ কোনো বস্তু কিনা
আগতে সঁচাকৈ সেইটো প্ৰয়োজনীয় নেকি এবাৰ ভাবি চাওক। পাৰিবাৰিক জীৱনত আজি আপোনাৰ পৰা পৰিয়ালৰ সদস্যসকলে অধিক মনোযোগ আশা কৰিব পাৰে। কামৰ ব্যস্ততাৰ বাবে আপোনজনক অৱহেলা নকৰিব। ঘৰৰ কোনো বয়োজ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্য বা প্ৰয়োজনীয় প্ৰতি মনোযোগ দিয়ক। আপোনাৰ অলপ সময় আৰু মৰমে পৰিয়ালৰ পৰিৱেশ অধিক সুখী কৰিব পাৰে। দাম্পত্য জীৱনত আজি শান্তি বজাই ৰখাটো অতি প্ৰয়োজনীয়। সৰু কথাক লৈ ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। সংগীৰ সৈতে খোলাখুলিকৈ কথা পাতিলে সমস্যা সহজে সমাধান হ'ব। অবিবাহিতসকলৰ বাবে দূৰস্থানৰ কোনো ব্যক্তিৰ সৈতে নতুন যোগাযোগ গঢ় লৈ উঠিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি অনুভূতি অলপ গভীৰ হ'ব পাৰে। আপোনাৰ মনৰ কথা প্ৰকাশ কৰাৰ আগতে পৰিস্থিতি বুজি লওক। অতীতৰ কোনো স্মৃতিয়ে মনত প্ৰভাৱ পেলাব পাৰে, কিন্তু পুৰণি কথাক আবদ্ধ হৈ নাথাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিশ্ৰামৰ প্ৰতি গুৰুত্ব দিয়ক। অধিক কামৰ চাপ আৰু অনিয়মিত টোপনিয়ে ক্লান্তি বৃদ্ধি কৰিব পাৰে। সময়মতে খাদ্য গ্ৰহণ কৰক আৰু ৰাতি পৰ্যাপ্ত টোপনি লোৱাৰ চেষ্টা কৰক। সূৰ্যদেৱৰ শুভ আশীৰ্বাদ লাভৰ বাবে আজি ৰাতিপুৱা সূৰ্যোদয় সময়ত সূৰ্যক পানী অৰ্পণ কৰি ওম সূৰ্যায় নমঃ মন্ত্ৰ আপুনি জপ কৰিব পাৰে। নিজৰ সামৰ্থ্য অনুসৰি কোনো প্ৰয়োজনীয় ব্যক্তিক সহায় কৰিলেও মনত ইতিবাচকতা বৃদ্ধি পাব। সামগ্ৰিকভাৱে সিংহ ৰাশিৰ বাবে আজি ধৈৰ্য আৰু পৰিকল্পনাৰে আগবাঢ়ি যোৱাৰ দিন। অতিৰিক্ত খৰচ নিয়ন্ত্ৰণ কৰি আৰু কৰ্মক্ষেত্ৰত অহংকাৰ এৰি বুদ্ধিৰে আগবাঢ়িলে আগন্তুক সময়ত ভাল ফল লাভ কৰিব পাৰিব। শুভ ৰং সোণালী, শুভ সংখ্যা 1। আজি আপুনি অপ্ৰয়োজনীয় খৰচ কমাওক, খং নিয়ন্ত্ৰণ কৰক আৰু নিজৰ লক্ষ্যৰ পৰা মন আঁতৰাই নিদিব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মিশ্ৰিত যদিও বহু ক্ষেত্ৰত লাভজনক হ'ব পাৰে। আপোনাৰ ৰাশিৰ অধিপতি বুধ আজি কৰ্কট ৰাশিত সূৰ্য আৰু বৃহস্পতিৰ সৈতে অৱস্থান কৰিছে। ফলত আপোনাৰ বুদ্ধিমত্তা, যোগাযোগ আৰু পৰিকল্পনা ক্ষমতা সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰি কৰা জাতক জাতিকাসকলৰ বাবে আজি সহকৰ্মী আৰু ঊৰ্ধ্বতন বিষয়াৰ সৈতে যোগাযোগ বৃদ্ধি পাব পাৰে। কোনো গুৰুত্বপূৰ্ণ প্ৰকল্প বা দায়িত্ব আপোনাৰ হাতলৈ আহিব পাৰে। আপোনাৰ কামৰ ফলত কৰ্মক্ষেত্ৰ সুনাম বৃদ্ধি পাব পাৰে, কিন্তু সকলো কাম নিজে কৰিবলৈ চেষ্টা নকৰি প্ৰয়োজন হ'লে সহকৰ্মীৰ সহায় গ্ৰহণ কৰক। ব্যৱসায়ীসকলৰ বাবে আজি নতুন যোগাযোগৰ দিন। পুৰণি গ্ৰাহকৰ পৰা পুনৰ কাম লাভ কৰাৰ সম্ভাৱনা আছে। অনলাইন বা যোগাযোগ ভিত্তিক ব্যৱসায়ৰ সৈতে জড়িতসকলে বিশেষ সুবিধা পাব পাৰে। কোনো নতুন অংশীদাৰিত্বৰ প্ৰস্তাৱ আহিলে সকলো চৰ্ত ভালদৰে পৰীক্ষা কৰি লোৱাৰ পিছতে সিদ্ধান্ত ল'ব। আৰ্থিক দিশত আজি লাভৰ সম্ভাৱনা থাকিলেও খৰচৰ ওপৰত নজৰ ৰাখিব লাগিব। কোনো পুৰণি বিনিয়োগ বা পুৰণি পাওনাৰ পৰা ধন লাভ কৰিব পাৰে, কিন্তু ব্যক্তিগত প্ৰয়োজন বা পৰিয়ালৰ কোনো কামত অতিৰিক্ত ধন খৰচ হ'ব পাৰে। সেয়ে আজি বাজেট অনুসৰি চলাটো অধিক ভাল। পাৰিবাৰিক জীৱনত আজি আপোনাৰ দায়িত্ব কিছু বৃদ্ধি পাব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ সমস্যাত আপুনি সহায় কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ শান্ত আৰু বাস্তৱিক পৰামৰ্শই ঘৰৰ পৰিৱেশ ভাল কৰাত সহায় কৰিব। বয়োজ্যেষ্ঠ ব্যক্তিৰ সৈতে কথা পাতোতে তেওঁলোকৰ মতামতক সন্মান কৰক। দাম্পত্য জীৱনত আজি সংগীৰ সৈতে ভৱিষ্যত সম্পৰ্কে আলোচনা কৰিব পাৰে। একেলগে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। অৱশ্যে অতিৰিক্ত বিশ্লেষণ কৰি সৰু কথাক ডাঙৰ সমস্যালৈ পৰিণত নকৰিব। প্ৰেমৰ ক্ষেত্ৰত অবিবাহিতসকলৰ বাবে আজি নতুন যোগাযোগৰ সম্ভাৱনা আছে। কোনো বন্ধু বা পৰিচিত ব্যক্তিৰ জৰিয়তে নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে। ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলে নিজৰ সংগীৰ প্ৰতি বিশ্বাস আৰু স্পষ্টতা বজাই ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি খাদ্য আৰু দৈনন্দিন ৰুটিনৰ প্ৰতি মনোযোগ দিয়ক। অনিয়মিত খাদ্য অভ্যাস আৰু অধিক মানসিক চিন্তাই অস্বস্তিৰ সৃষ্টি কৰিব পাৰে। কামৰ মাজত বিৰতি লওক আৰু পৰ্যাপ্ত পানী সেৱন কৰক। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে বুধ গ্ৰহৰ শুভ প্ৰভাৱ বৃদ্ধিৰ বাবে সেউজীয়া দাইল বা সেউজীয়া শাক পাচলি দান কৰিব পাৰে। লগতে কোনো প্ৰয়োজনীয় ব্যক্তিক সহায় কৰাৰ শুভ বুলি গণ্য কৰা হয়। সামগ্ৰিকভাৱে কন্যা ৰাশিৰ বাবে আজি বুদ্ধি, যোগাযোগ আৰু পৰিকল্পনাৰ জৰিয়তে সফলতা লাভ কৰাৰ দিন। নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু খৰখেদাকৈ কোনো সিদ্ধান্ত নলৈ ধৈৰ্য্যৰে আগবাঢ়ক। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। আজি অতিমাত্ৰা চিন্তা নকৰি নিজৰ পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ চেষ্টা কৰক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কৰ্মক্ষেত্ৰ আৰু সামাজিক প্ৰতিপত্তিৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। আপোনাৰ ৰাশিৰ পৰা কৰ্কট ৰাশিত থকা সূৰ্য, বুধ আৰু বৃহস্পতি দশম স্থানত অৱস্থান কৰিছে। ফলত কৰ্মপদ, মৰ্যাদা আৰু সফলতাৰ ক্ষেত্ৰত গ্ৰহীয় প্ৰভাৱ যথেষ্ট শক্তিশালী হৈ উঠিব পাৰে। চাকৰি কৰা জাতক জাতিকাসকলৰ বাবে আজি ভাল খবৰ আহিব পাৰে।
বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো দায়িত্ব, পদোন্নতি বা নতুন সুযোগৰ বিষয়ে আলোচনা হ'ব পাৰে। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কাম লক্ষ্য কৰিব পাৰে। সেয়েহে আজি নিজৰ কামত কোনো ধৰণৰ গাফিলতি নকৰিব। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবেও আজি আশাব্যঞ্জক দিন। কোনো পৰিচিত ব্যক্তি বা পুৰণি যোগাযোগৰ জৰিয়তে নতুন সুযোগ লাভ কৰিব পাৰে। সাক্ষাৎকাৰ বা গুৰুত্বপূৰ্ণ আলোচনাত নিজৰ আত্মবিশ্বাস আৰু যোগাযোগৰ দক্ষতা প্ৰকাশ কৰক। ব্যৱসায়ৰ ক্ষেত্ৰত আজি নতুন চুক্তি বা নতুন গ্ৰাহকৰ সম্ভাৱনা আছে। অংশীদাৰিত্বৰ ব্যৱসায়ত থকা জাতক জাতিকাসকলে অংশীদাৰৰ সৈতে ভালদৰে আলোচনা কৰি সিদ্ধান্ত লওক। আপোনাৰ সামাজিক যোগাযোগ বৃদ্ধি পোৱাৰ ফলত ভৱিষ্যতে লাভজনক সুযোগ সৃষ্টি হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত আজি উন্নতিৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰৰ পৰা অতিৰিক্ত লাভ অথবা কোনো পুৰণি পাওনা ধন ঘূৰি আহিব পাৰে। কিন্তু ধন লাভৰ আশাত কোনো অনিশ্চিত আঁচনি বা অত্যাধিক লাভৰ প্ৰতিশ্ৰুতি বিনিয়োগ নকৰিব। পাৰিবাৰিক জীৱনত আজি আপোনাৰ ব্যস্ততা বৃদ্ধি পাব পাৰে। কামৰ চাপৰ মাজতো পৰিয়াল সদস্যসকলক সময় দিয়ক। আপোনাৰ সফলতা পৰিয়ালৰ লোকসকল আনন্দিত হ'ব পাৰে। বয়োজ্যেষ্ঠ কোনো ব্যক্তিৰ পৰামৰ্শ আজি আপোনাৰ বাবে যথেষ্ট মূল্যৱান হ'ব। দাম্পত্য জীৱনত সংগীৰ পৰা সহযোগিতা লাভ কৰিব। আপোনাৰ কৰ্মজীৱন কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত সংগীয়ে উৎসাহ যোগাব পাৰে। সৰু সুৰা মতানৈক্য হ'লেও শান্তভাৱে আলোচনা কৰিলে সহজে সমাধান হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মোটামুটি শুভ। অবিবাহিতসকলৰ বাবে কৰ্মক্ষেত্ৰ বা সামাজিক পৰিচয়ৰ জৰিয়তে কোনো নতুন ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰে। ইতিমধ্যে সম্পৰ্কত থকা জাতক জাতিকাসকলে সংগীৰ সৈতে ভৱিষ্যত পৰিকল্পনা আলোচনা কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কৰ্মৰ চাপৰ বাবে মানসিক ক্লান্তি অনুভৱ কৰিব পাৰে। একেৰাহে বহু সময় কাম নকৰি মাজে মাজে বিৰতি লওক। পৰ্যাপ্ত টোপনি আৰু নিয়মীয়া খাদ্য অভ্যাস বজাই ৰখাটো আজি অতি প্ৰয়োজনীয়। আজি তুলা ৰাশিৰ জাতক জাতিকাসকলে শুক্ৰ গ্ৰহৰ কৃপা লাভৰ বাবে কোনো দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক খাদ্য অনুসৰি সহায় কৰিব পাৰে। লগতে ঘৰৰ পৰিৱেশ পৰিষ্কাৰ আৰু সুন্দৰ কৰি ৰাখিলে মনটো শান্ত থাকিব। সামগ্ৰিকভাৱে আজি তুলা ৰাশিৰ বাবে কৰ্মক্ষেত্ৰ আগবাঢ়ি যোৱা, সন্মান লাভ কৰা আৰু নতুন সুযোগ গ্ৰহণ কৰা দিন। নিজৰ দক্ষতা দেখুৱাবলৈ সুযোগ আহিলে পিছ পৰি নাথাকিব। শুভ ৰং বগা, শুভ সংখ্যা 6। আজি আপুনি কৰ্মক্ষেত্ৰত সুযোগ গুৰুত্ব দিয়ক আৰু সিদ্ধান্ত লওঁতে ভাৰসাম্য বজাই ৰাখক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো জ্ঞান, ভাগ্য আৰু নতুন সুযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব পাৰে। কৰ্কট ৰাশিত থকা সূৰ্য, বুধ আৰু বৃহস্পতিৰ সংযোগে আপোনাৰ ভাগ্য স্থানত প্ৰভাৱ পেলাইছে। ফলত বহুদিন ধৰি ৰৈ থকা কোনো কাম আগবঢ়াৰ সম্ভাৱনা আছে। চাকৰি কৰা জাতক জাতিকাসকলৰ বাবে আজি নতুন দায়িত্ব লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা আৰু অভিজ্ঞতাৰ মূল্য বুজি কোনো গুৰুত্বপূৰ্ণ কাম আপোনাৰ হাতত অৰ্পণ কৰিব পাৰে। ঊৰ্ধ্বতন বিষয়াৰ পৰা সহযোগিতা লাভ কৰাৰ সম্ভাৱনাও আছে। চাকৰি সলনি কৰা কথা ভাবি থকা জাতক জাতিকাসকলে নতুন সুযোগৰ সন্ধান পাব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত আজি দূৰস্থানৰ কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ সৈতে যোগাযোগৰ জৰিয়তে লাভজনক সুযোগ আহিব পাৰে। নতুন বজাৰ বা নতুন গ্ৰাহকৰ সৈতে সংযোগ স্থাপন হ'ব পাৰে। বিদেশ বা দূৰ ঠাইৰ সৈতে জড়িত কাম কৰা জাতক জাতিকাসকলৰ বাবেও দিনটো অনুকূল হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত আজি ভাগ্যৰ সহায় লাভ কৰাৰ সম্ভাৱনা আছে। পুৰণি কোনো বিনিয়োগৰ পৰা লাভ অথবা পুৰণি পাওনা ধন ঘূৰি আহিব পাৰে। কিন্তু অতিৰিক্ত লাভৰ আশাত কোনো ঝুঁকিপূৰ্ণ বিনিয়োগ নকৰিব। ধনৰ বিষয়ত সকলো তথ্য পৰীক্ষা কৰিহে আগবাঢ়ক। পাৰিবাৰিক জীৱনত আজি শান্তি বজাই থাকিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ পৰা শুভ সংবাদ লাভ কৰাৰ সম্ভাৱনা আছে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পৰামৰ্শ আপোনাৰ বাবে বিশেষ উপকাৰী হ'ব পাৰে। দাম্পত্য জীৱনত সংগীৰ সৈতে আধ্যাত্মিক বা ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে আলোচনা হ'ব পাৰে। সংগীৰ কোনো ইচ্ছাক গুৰুত্ব দিলে সম্পৰ্ক অধিক মজবুত হ'ব। অহংকাৰ বা জেদ এৰি পৰস্পৰৰ কথা শুনিবলৈ চেষ্টা কৰক। প্ৰেমৰ ক্ষেত্ৰত আজি দিনটো শুভ। অবিবাহিতসকলৰ বাবে কোনো নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে সম্পৰ্কত থকা জাতক জাতিকাসকলে সংগীৰ সৈতে দূৰযাত্ৰা বা ভৱিষ্যত পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সাধাৰণতে দিনটো ভালেই থাকিব পাৰে। তথাপিও অত্যাধিক কামৰ চাপ নল'ব। মানসিক শান্তিৰ বাবে কিছু সময় প্ৰাৰ্থনা, ধ্যান বা আধ্যাত্মিক কামত ব্যয় কৰক। আজি বৃহস্পতিৰ শুভ প্ৰভাৱ বৃদ্ধিৰ বাবে হালধীয়া বস্তু দান কৰিব পাৰে। কোনো জ্ঞানী বা বয়োজ্যেষ্ঠৰ ব্যক্তিৰ আশীৰ্বাদ লোৱাটো শুভ বুলি গণ্য কৰা হয়। ভক্তিৰে ঈশ্বৰৰ নাম স্মৰণ কৰক। সামগ্ৰিকভাৱে বৃশ্চিক ৰাশিৰ বাবে আজি ভাগ্য, জ্ঞান আৰু নতুন সুযোগৰ দিন। নিজৰ অভিজ্ঞতা আৰু বুদ্ধিক সঠিকভাৱে ব্যৱহাৰ কৰিলে আজি লোৱা সিদ্ধান্ত ভৱিষ্যতে ভাল ফল দিব পাৰে। শুভ ৰং গাঢ় ৰঙা, শুভ সংখ্যা 9। আজি আপুনি ভাগ্যৰ ওপৰত কেৱল নিৰ্ভৰ কৰি নিজৰ পৰিশ্ৰম আৰু বুদ্ধিৰে আগবাঢ়ক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ ধনু ৰাশি।
ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আৰ্থিক বিষয়, কৰ্মক্ষেত্ৰ আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ হ'ব পাৰে। কৰ্কট ৰাশিৰ অৱস্থান কৰা সূৰ্য, বুধ আৰু বৃহস্পতিৰ প্ৰভাৱে আপোনাৰ অষ্টম স্থানত প্ৰভাৱ পেলাইছে। সেয়েহে আজি কিছুমান বিষয়ত গভীৰভাৱে চিন্তা কৰি সিদ্ধান্ত লোৱাটো প্ৰয়োজনীয় হ'ব। চাকৰি কৰা জাতক জাতিকাসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত পুৰণি কোনো সমস্যাৰ সমাধান কৰাৰ সুযোগ আহিব পাৰে। আপুনি যি কাম বহুদিন ধৰি সম্পূৰ্ণ কৰিব পৰা নাছিল, সেই কামৰ ক্ষেত্ৰত নতুন পথ বিচাৰি পাব পাৰে। কৰ্মক্ষেত্ৰত কোনো গোপন তথ্য বা গুৰুত্বপূৰ্ণ আলোচনা আপোনাৰ সন্মুখলৈ আহিব পাৰে। সেয়েহে নিজৰ কামৰ বিষয়ে সকলোৰে আগত অতিৰিক্ত কথা প্ৰকাশ নকৰিব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কিছু সাৱধানতাৰ আগবঢ়াৰ, কিন্তু নতুন চুক্তি বা বিনিয়োগ ক্ষেত্ৰত সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। অংশীদাৰৰ সৈতে ধনৰ লেনদেন থাকিলে স্পষ্টতা বজাই ৰাখক। পুৰণি কোনো ব্যৱসায়িক সমস্যাৰ সমাধান পথ অৱশ্যে আজি ওলাই আহিব পাৰে। আৰ্থিক দিশত হঠাতে লাভ বা অপ্ৰত্যাশিত ধন লাভৰ সম্ভাৱনাও থাকিব পাৰে। পুৰণি পাওনা ধন ঘূৰি অহা অথবা পৰিয়ালৰ কোনো সদস্যৰ পৰা আৰ্থিক সহায় পোৱাৰ সম্ভাৱনা আছে, কিন্তু একে সময়তে আকস্মিক খৰচ আহিব পাৰে। সেয়েহে হাতত কিছু ধন সঞ্চয় কৰি ৰখাটো ভাল। পাৰিবাৰিক জীৱনত আজি আপোনাৰ পৰা কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত আশা কৰা হ'ব পাৰে। ঘৰৰ কোনো সদস্যৰ ব্যক্তিগত সমস্যাৰ সমাধানত আপুনি সহায় কৰিবলগীয়া হ'ব পাৰে। পৰিয়ালৰ ভিতৰৰ ব্যক্তিগত বিষয় বাহিৰৰ জাতক জাতিকাৰ সৈতে আলোচনা নকৰিব। দাম্পত্য জীৱনত আজি গভীৰ বুজাবুজিৰ প্ৰয়োজন হ'ব। সংগীৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিলে পুৰণি ভুল বুজাবুজি দূৰ হ'ব পাৰে। সন্দেহ বা অতিৰিক্ত চিন্তাৰ পৰা আঁতৰি থাকক। প্ৰেমৰ ক্ষেত্ৰত আজি অনুভূতি অলপ গভীৰ হ'ব পাৰে। অবিবাহিতসকলৰ জীৱনত কোনো পুৰণি পৰিচিত ব্যক্তিৰ পুনৰ আগমন ঘটিব পাৰে, কিন্তু নতুন সম্পৰ্ক আৰম্ভ কৰাৰ আগতে ব্যক্তিজনক ভালদৰে বুজি লওক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নিজৰ প্ৰতি অলপ বেছি যত্ন ল'ব লাগিব। মানসিক চাপ, ক্লান্তি বা অনিয়মিত জীৱনশৈলীৰ পৰা অস্বস্তি হ'ব পাৰে। পৰ্যাপ্ত বিশ্ৰাম লওক আৰু দৈনন্দিন ৰুটিন নিয়মীয়া কৰি ৰাখক। আজি ধনুৰাশিৰ জাতক জাতিকাসকলে মহাদেৱক স্মৰণ কৰি ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব পাৰে। শিৱলিংগত পানী অৰ্পণ কৰি নিজৰ মন শান্ত ৰাখিবলৈ চেষ্টা কৰক। সামগ্ৰিকভাৱে ধনুৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো পৰিৱৰ্তন আৰু গভীৰ চিন্তাৰ দিন। কোনো সুযোগ আহিলে খৰখেদাকৈ সিদ্ধান্ত নলৈ সকলো দিশ বিচাৰ কৰি আগবাঢ়ক। আজি কৰা সঠিক পৰিকল্পনাই ভৱিষ্যতে ডাঙৰ লাভ পথ মুকলি কৰিব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। আজি আপুনি গোপনীয় বিষয়ক গোপনে ৰাখক। ধনৰ ক্ষেত্ৰত সাৱধান হওক আৰু খৰখেদাকৈ সিদ্ধান্ত নল'ব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো সম্পৰ্ক, অংশীদাৰিত্ব আৰু কৰ্মক্ষেত্ৰত নতুন সুযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব পাৰে। কৰ্কট ৰাশিত থকা সূৰ্য, বুধ আৰু বৃহস্পতিৰ প্ৰভাৱ আপোনাৰ সপ্তম স্থানত পৰিছে। ফলত ব্যৱসায়িক অংশীদাৰিত্ব, দাম্পত্য জীৱন আৰু সামাজিক সম্পৰ্কত আজিৰ বিশেষ পৰিৱৰ্তন দেখা দিব পাৰে। চাকৰি কৰা জাতক জাতিকাসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ সহায় লাভ কৰিব পাৰে। আপোনাৰ কামৰ বিষয়ে ঊৰ্ধ্বতন বিষয়াৰ সৈতে আলোচনা হ'ব পাৰে। নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকেও কোনো পৰিচিত ব্যক্তি বা যোগাযোগৰ জৰিয়তে ভাল সুযোগৰ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো যথেষ্ট অনুকূল। নতুন অংশীদাৰিত্ব, নতুন গ্ৰাহক অথবা কোনো প্ৰতিষ্ঠানৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তি হ'ব পাৰে, কিন্তু যিকোনো চুক্তি কৰাৰ আগতে সকলো চৰ্ত আৰু নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি ল'ব। অংশীদাৰৰ সৈতে স্বচ্ছতা বজাই ৰখাটো অতি প্ৰয়োজনীয়। আৰ্থিক দিশত আজি ধন লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ পৰা লাভ বৃদ্ধি পাব পাৰে অথবা কোনো পুৰণি পাওনা ধন ঘূৰি আহিব পাৰে, কিন্তু আনৰ কথাত বিশ্বাস কৰি ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকক। বিশেষকৈ অংশীদাৰীত ধনৰ লেনদেনত সকলো কথা লিখিতভাৱে ৰাখক। পাৰিবাৰিক জীৱনত আজিৰ সুখৰ পৰিৱেশ থাকিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল সংবাদ লাভ কৰিব পাৰে। ঘৰৰ গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ মতামতক মূল্য বৃদ্ধি পাব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনৰ বাবে আজি দিনটো বিশেষ। সংগীৰ সৈতে বহুদিন ধৰি আলোচনা কৰিব বিচৰা কোনো বিষয় আজি মুকলিকৈ আলোচনা কৰিব পাৰে। পৰস্পৰৰ প্ৰতি বিশ্বাস আৰু সন্মান বজাই ৰাখিলে সম্পৰ্ক অধিক মজবুত হ'ব। প্ৰেমৰ ক্ষেত্ৰত অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। কোনো সামাজিক অনুষ্ঠান, কৰ্মক্ষেত্ৰ অথবা পৰিচিত ব্যক্তিৰ জৰিয়তে নতুন কাৰোবাৰ সৈতে চিনাকি হ'ব পাৰে। ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলে সংগীৰ পৰা ভাল সংবাদ লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সাধাৰণভাৱে দিনটো ভাল থাকিব পাৰে। তথাপিও কামৰ চাপৰ বাবে শৰীৰত ক্লান্তি অনুভৱ কৰিলে পৰ্যাপ্ত বিশ্ৰাম লওক। দৈনন্দিন কামৰ মাজত কিছু সময় নিজকে দিয়ক। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনিদেৱক স্মৰণ কৰি দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক খাদ্য অনুসৰি সহায় কৰিব পাৰে। অসহায় ব্যক্তিক খাদ্য বা প্ৰয়োজনীয় সামগ্ৰী দান কৰাটো শুভ বুলি গণ্য কৰা হয়।
সামগ্ৰিকভাৱে মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ সম্পৰ্ক আৰু অংশীদাৰিত্বৰ জৰিয়তে উন্নতিৰ লাভ কৰাৰ দিন। সঠিক মানুহৰ সৈতে সঠিক সিদ্ধান্ত ল'ব পাৰিলে আজি আপোনাৰ বাবে নতুন দুৱাৰ মুকলি হ'ব পাৰে। শুভ ৰং নীলা, শুভ সংখ্যা 8। আজি আপুনি অংশীদাৰিত্ব স্বচ্ছতা ৰাখক আৰু আনৰ ওপৰত অন্ধভাৱে বিশ্বাস নকৰিব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কৰ্ম, প্ৰতিযোগিতা আৰু ব্যক্তিগত উন্নতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব পাৰে। কৰ্কট ৰাশিত থকা সূৰ্য, বুধ আৰু বৃহস্পতিৰ প্ৰভাৱে আপোনাৰ ষষ্ঠ স্থানত প্ৰভাৱ পেলাইছে। ফলত যিসকল বিষয়ত আপুনি বহুদিন ধৰি সংগ্ৰাম কৰি আহিছে সেইবোৰত লাহে লাহে নিয়ন্ত্ৰণ লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰি কৰা জাতক জাতিকাসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব পাৰে। একেলগে কেইবাটাও দায়িত্ব আহিব পাৰে যদিও আপোনাৰ দক্ষতাৰ সেইবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। কোনো সহকৰ্মীৰ সৈতে প্ৰতিযোগিতা থাকিলে নিজৰ কামৰ ওপৰত মনোযোগ দিয়ক। আনক হেৰুৱাবলৈ চেষ্টা কৰাতকৈ নিজৰ দক্ষতা প্ৰমাণ কৰাটোৱে অধিক লাভজনক। চাকৰি বিচাৰি থকা কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি আশাব্যঞ্জক সংবাদ আহিব পাৰে। পুৰণি আবেদন বা সাক্ষাৎকাৰৰ পৰা উত্তৰ লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা জাতক জাতিকাসকলে আজি অধিক মনোযোগেৰে অধ্যয়ন কৰক। ব্যৱসায়ৰ ক্ষেত্ৰত আজি লাভৰ সুযোগ থাকিব পাৰে, কিন্তু প্ৰতিযোগিতা বৃদ্ধি পাব পাৰে। নতুন গ্ৰাহক লাভ কৰিবলৈ আপোনাৰ সেৱা বা সামগ্ৰিক মানদণ্ডৰ ওপৰত গুৰুত্ব দিয়ক। কোনো প্ৰতিদ্বন্দ্বীৰ সৈতে অপ্ৰয়োজনীয় বিবাদত নোসোমাব। আৰ্থিক ক্ষেত্ৰত আজি ধন উপাৰ্জনৰ লগতে কোনো পুৰণি ঋণ বা দায়িত্ব পৰিশোধ কৰাৰ সুযোগ পাব পাৰে। খৰচ নিয়ন্ত্ৰণত ৰাখিলে সঞ্চয় বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ধনৰ লেনদেনত কাগজ-পত্ৰ ভালদৰে পৰীক্ষা কৰক। পাৰিবাৰিক জীৱনত আজি আপোনাৰ ব্যস্ততাৰ বাবে পৰিয়ালত কম সময় দিব পাৰে, কিন্তু পৰিয়ালৰ সদস্যসকল অনুভূতিক অৱহেলা নকৰিব। কোনো সদস্যৰ স্বাস্থ্য আৰু ব্যক্তিগত সমস্যাৰ প্ৰতি মনোযোগ দিয়ক। আপোনাৰ অলপ সহায়ে তেওঁলোকৰ বাবে ডাঙৰ সমৰ্থন হ'ব পাৰে। দাম্পত্য জীৱনত আজি সৰু সুৰা মতানৈক্য হ'ব পাৰে। কামৰ চাপ ঘৰৰ সম্পৰ্কত প্ৰভাৱ পেলাবলৈ নিদিব। সংগীৰ সৈতে শান্তভাৱে কথা পাতিলে সকলো ভুল বুজাবুজি সহজে দূৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি ধৈৰ্যৰ প্ৰয়োজন। অবিবাহিতসকলে নতুন সম্পৰ্ক আৰম্ভ কৰাৰ আগতে ব্যক্তিজনৰ বিষয়ে ভালদৰে জানিবলৈ চেষ্টা কৰক। ইতিমধ্যে সম্পৰ্কত থকা জাতক জাতিকাসকলে অতিৰিক্ত সন্দেহ বা ভুল বুজাবুজিৰ পৰা আঁতৰি থাকক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি দৈনন্দিন ৰুটিনৰ প্ৰতি মনোযোগ দিয়ক। অত্যধিক কামৰ চাপ আৰু অনিয়মিত টোপনিয়ে ক্লান্তি বৃদ্ধি কৰিব পাৰে। সময়মতে খাদ্য গ্ৰহণ আৰু পৰ্যাপ্ত বিশ্ৰাম লোৱাটো প্ৰয়োজনীয়। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শনিদেৱক স্মৰণ কৰি কোনো দৰিদ্ৰ ব্যক্তিক খাদ্য বা প্ৰয়োজনীয় সামগ্ৰী দান কৰিব পাৰে। লগতে নিজৰ কাম সততাৰে কৰি যোৱাটোৱে আজি আটাইতকৈ ডাঙৰ উপায়। সামগ্ৰিকভাৱে কুম্ভ ৰাশিৰ বাবে আজি পৰিশ্ৰম, প্ৰতিযোগিতা আৰু সমস্যাৰ জয় কৰাৰ দিন। যি কামৰ পৰা আনসকলে পিছফালে গৈছে তাত আপুনি ধৈৰ্যৰে আগবাঢ়িলে সফলতা লাভ কৰিব পাৰে। শুভ ৰং নীলা, শুভ সংখ্যা 8। আজি আপুনি প্ৰতিযোগিতা ভয় নকৰিব, নিজৰ কামত মনোযোগ দিয়ক আৰু স্বাস্থ্যক অৱহেলা নকৰিব। এতিয়া আহোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজিৰ দিনটো সৃষ্টিশীলতা, শিক্ষা, প্ৰেম আৰু সন্তানৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। আপোনাৰ ৰাশিত শনিৰ অৱস্থান থকাৰ বাবে দায়িত্ব আৰু ধৈৰ্যৰ প্ৰয়োজন হ'ব। কিন্তু একে সময়তে কৰ্কট ৰাশিত থকা বৃহস্পতি, সূৰ্য আৰু বুধৰ প্ৰভাৱে আপোনাৰ পঞ্চম স্থানত শুভ প্ৰভাৱ পেলাব পাৰে। চাকৰি কৰা জাতক জাতিকাসকলৰ বাবে আজি নিজৰ দক্ষতা প্ৰকাশ কৰাৰ সুযোগ আহিব পাৰে। কোনো নতুন প্ৰকল্প বা সৃষ্টিশীল কামৰ দায়িত্ব লাভ কৰিব পাৰে। আপুনি যদি নিজৰ নতুন ধাৰণা উদ্বোধন বিষয়ৰ আগত প্ৰকাশ কৰে তেন্তে তাৰ পৰা ভৱিষ্যতে ভাল সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো মোটামুটি শুভ। বিশেষকৈ শিক্ষা, পৰামৰ্শ, সৃষ্টিশীল কাম, অনলাইন ব্যৱসায় অথবা যোগাযোগৰ সৈতে জড়িত জাতক জাতিকাসকলে লাভ পাব পাৰে। পুৰণি গ্ৰাহকৰ সৈতে পুনৰ যোগাযোগ হ'ব পাৰে আৰু নতুন কামৰ সম্ভাৱনাও সৃষ্টি হ'ব পাৰে। আৰ্থিক দিশত আজি লাভৰ সম্ভাৱনা আছে। কোনো পুৰণি বিনিয়োগৰ পৰা লাভ বা অতিৰিক্ত উপাৰ্জন সুযোগ লাভ কৰিব পাৰে। কিন্তু শনিৰ প্ৰভাৱৰ বাবে দীৰ্ঘম্যাদী সঞ্চয়ৰ ওপৰত অধিক গুৰুত্ব দিয়ক। অত্যধিক লাভ আশাত ঝুঁকিপূৰ্ণ বিনিয়োগ নকৰিব। পাৰিবাৰিক জীৱনত আজি আনন্দৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে। সন্তানৰ পৰা কোনো শুভ সংবাদ লাভ কৰাৰ সম্ভাৱনা আছে। সন্তানৰ শিক্ষা, ভৱিষ্যত সম্পৰ্কীয় কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ হ'ব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব। দাম্পত্য জীৱনত সংগীৰ সৈতে মৰম আৰু বুজাবুজি বৃদ্ধি পাব পাৰে। একেলগে কোনো ভ্ৰমণ বা ভৱিষ্যত পৰিকল্পনা কৰাৰ কথা ভাবিব পাৰে। সংগীৰ মতামতক গুৰুত্ব দিলে সম্পৰ্ক অধিক গভীৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো যথেষ্ট সুন্দৰ হ'ব পাৰে। অবিবাহিতসকলৰ জীৱনত নতুন প্ৰেমৰ সম্ভাৱনাৰ সৃষ্টি হ'ব পাৰে। ইতিমধ্যে সম্পৰ্কত থকা জাতক জাতিকাসকলে সংগীৰ পৰা বিশেষ মৰম আৰু সমৰ্থন লাভ কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি দিনটো শুভ। মনোযোগ বৃদ্ধি পাব পাৰে আৰু কঠিন বিষয়ে
বুজিবলৈ সুবিধা হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা জাতক জাতিকাসকলে নিয়মিতভাৱে অধ্যয়ন কৰিলে ভাল ফল লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নিজৰ মানসিক শান্তিৰ ওপৰত গুৰুত্ব দিয়ক। অতিৰিক্ত চিন্তা বা ভৱিষ্যতক লৈ উদ্বিগ্ন নহ'ব। নিয়মীয়া টোপনি, সঠিক খাদ্য আৰু কিছু সময় ধ্যান বা প্ৰাৰ্থনাত ব্যয় কৰিলে মনটো শান্ত থাকিব। আজি মীন ৰাশিৰ জাতক জাতিকাসকলে বৃহস্পতি আৰু শনিৰ আশীৰ্বাদ লাভৰ উদ্দেশ্যে কোনো জ্ঞানী বা বয়োজ্যেষ্ঠ ব্যক্তিক সন্মান কৰিব পাৰে। খাদ্য অনুসৰি দান দক্ষিণা বা প্ৰয়োজনীয় ব্যক্তিক সহায় কৰাটো শুভ বুলি গণ্য কৰা হয়। সামগ্ৰিকভাৱে মীন ৰাশিৰ বাবে আজি শিক্ষা, প্ৰেম, সন্তান আৰু সৃষ্টিশীল কামৰ ক্ষেত্ৰত শুভ সম্ভাৱনাৰে ভৰা দিন। ধৈৰ্য আৰু আত্মবিশ্বাসেৰে আগবাঢ়িলে আজিৰ সুযোগসমূহ ভৱিষ্যতে ডাঙৰ সফলতালৈ ৰূপান্তৰিত হ'ব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। আজি আপুনি ধৈৰ্য ৰাখক, সৃষ্টিশীল কামত মন দিয়ক আৰু ভৱিষ্যতৰ বাবে সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক।